মোর খুৰী হয় আৰু তাৰ বয়স 40-45 ভিতৰত হ'ব। তাৰ নামটো হাৰাধনী মুণ্ডা, ঘৰ বৰকটীয়াবাৰী। ময়ে দেখিছিলোঁ। কাজিয়াটো হোৱা নাই, এনেই মানে 3জন আছিলে সিহঁতৰ, 2টা ল'ৰা এটা সি আৰু তাৰপিছত সৰু ল'ৰাটো কিজান মামা ঘৰ ফালে ঘূৰিব গৈছিলে, অহা নাছিলে। ডাঙৰ ল'ৰাটো আৰু ই আছিলে, পিছত কৈছে যে নাই মই বিচাৰিবলৈ যাম। বিচাৰিবলৈ যাওঁতে আৰু অহাই নাই, আৰু ডাঙৰ ল'ৰাটো খানা চানা বনাই আৰু সিও নগ'লে আহিবই বুলি, মামা ঘৰ আছে তাতে কিজান শুই গ'ল, তেনেকুৱা ভাবিও নগ'লে। তাৰপিছত আৰু নাই মইতো ৰাতিপুৱা উঠিলোঁ, উঠি আৰু পথাৰ পিনে গৈছোঁ, চাইছোঁ যে এইটো কি বস্তু, ভালকৈ চাইছোঁ যে এইটো লাছেই হয়। চিনিটো নাপালোঁ, মূৰটো তলফালে আছিলে। তাৰপিছত ঘৰত চবকে মাতিলোঁ, চবেই চাইছে। পিছত এই ল'ৰাটো শুই আছিলে, এও উঠি চাইছে, নাই মাতো নাই ঘৰত, ইয়ে হয় নেকি। পিছত কাপোৰ চাপোৰটো চিনি পাবই না, চাই আৰু চবেই তেনেকুৱা আহি চাইছে। তেনেকুৱাত আৰু পুলিচক ফোন মানে আহি খবৰ দিয়া হ'ল, গৈ আৰু লৈ অহা হৈছে। এতিয়া বৰগাঙা প'ষ্টমৰ্টম এতিয়া তেজপুৰ লৈ যাব বোলে। সময়টোতো গম নাপাওঁ, মইতো 8টা-8:30 বজাত শুই গ'লোঁ। দিনততো তাৰ আগত আমাৰ ঘৰতো গৈছে, গৈ আৰু বহিছে, কথা পাতি আকৌ ঘৰত গ'ল। একবাৰ ক'লে খালি দোকান যাব লাগে যে নিমখ চিমখ নাই, এইকেইটা আনিব লাগে। তো মোক ক'লে কেইটামান পইচা দে, বস্তুকেইটা আনিম। বৰকটীয়াবাৰী ইহঁতৰ, তাতেই ঘৰ পিছপানে আছে। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।